অসমীয়াই শুনিছনে নাই অসমীয়াই। নমস্কাৰ প্ৰিয় সৈতসকল, জীৱনত প্ৰথমবাৰ চেষ্টা কৰিছোঁ সুধাকান্ত ভূপেন হাজৰিকাৰ তেখেতৰ হৃদয়ৰ ভাষাৰে অসমীয়াৰ জাতিলৈ দি থৈ যোৱা তেখেতৰ সঞ্জীৱনী গীতসমূহৰে এটি গীত শুনিবচোন। কেনে হৈছে জনাবচোন। আমি কি কৰিছোঁ, কি কৰাৰ প্ৰয়োজন। ককাই, অসমৰ আকাশত সেয়া কাকতৰ চিলানে বৰদৈ চিলা? বৰদৈ চিলানে সৰুদৈ চিলানে, অসমৰ আকাশত বৰ বৰ চিলা। বৰদৈ চিলানে সৰুদৈ চিলানে, অসমৰ আকাশত বৰ বৰ চিলা। অ চিলাৰাই চিলানে কাকতৰ চিলানে, কাকতত থকা ভুৱা পৰিকল্পনা। চিলানে খেনে ৰঙা নীলা চিলা, নে হাঁহিয়তাৰ পাত্ৰ ধূদৰ পচলা। সৌবোৰ ধূত যেন তেজ হেন সনা, সেন যেন লাগিছে চকুৰে নমনা। অসমীয়াই এইবোৰ ভাবি চাবৰ, বহাগে বতৰ কি জানি। বোলো হয় হয়, বোলো হয় হয়, বোলো হয়নে এ হয় 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 হয়, এহে আহা আহা। বাঁহতল শুৱনি কেতেকীৰ বাৰীতে, কৰবাৰ ফেটি সাপে বাঁহ ললে। বাঁহতল শুৱনি কেতেকী বাৰীতে, কৰবাৰ ফেটি সাপে বাঁহ ললে। ও কেতেকী ফুলিলে তগৰো ফুলিলে, ফেটি সাপে গপা গপ সোপাকে গিলিলে, সোপাকে গিলিলে। তিল তিল কত তিল, তিল পিঠা নাই, কুঁহিয়াৰ আছে তাক পেৰুতা যে নাই। অসমীয়াই ৰে বৰ ঘৰ মজিয়াত, বৰ খুটা এলাহৰ ঘূনে খাইছে। এটি ধুধৰ আলি গঢ়ি হাত সাৱটি, অসমৰ অনুৱাই ৰং চাইছে ৰং চাইছে। মূৰৰ ফুলাম গামোচাখনি, কৰ পৰা খেনে আহি নিলেহি টানি। গ'ল 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 বুলি মাত্ৰ চিঞৰিলে, তাকে দেখি সেনহঁতে ৰগৰ কৰিলে। অসমীয়াই এইবোৰ ভাবি চাবৰ, বহাগে বতৰ কি জানি। বোলো হয় হয়, বোলো হয়নে এ হয় হয় হয়। নমস্কাৰ। হয়, আমি সেইখিনি কৰি গৈ আছোঁ। মূৰৰ ফুলাম গামোচাখনি টানি লৈ গ'ল, আৰু আমি গ'ল 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 আহৈ আহ ওলাই আহ বুলি কৈ আমি সিমানতে জানো শান্ত হৈ আছোঁ। তে আমি কি কৰাৰ প্ৰয়োজন? আমাক কিবা কৰিবলৈ কৈ গৈছে সুধাকান্ত ভূপেন হাজৰিকাই। কি কৰিবলৈ কৈছে? কি কৰিবলৈ কৈ গৈছে? মুক্তি বাহিনী অসম নামেৰে আলফা সংগঠিত হ'ল। অসমীয়া একাংশ আজি বিদেশত জীৱন জীয়াই আছে, একাংশ আহি গাঁৱতে টিকিলি খেলাই আছে। যে আহিছে প্ৰশাসনৰ জোতাৰ তলত নাগ্ৰ কৰি জীয়াই আছে। আজি অসমীয়াই অসমতে গটা ঠেলা খাইছে, সন্মুখত আহি ফেপেৰি পাতিছে সৌ তিনিচুকীয়াত। পিছে খাৰ কোনে খবৰ লয়? আমাৰ আকৌ জাতীয়তাবাদী চৰকাৰে আকৌ কয় বোলে আমি
মকামিলা কৰিব লাগে আমি কি মকামিলা কৰিবলৈ লাগে আমি কি কৰাৰ প্ৰয়োজন ৰাইজ ক'বলৈ বহু কথা ক'লেই জানোচা জেং লাগে তাতো অকণমান ভয় লাগে সেয়ে হয়তো আজি অসমীয়া নিশ্চুপ তুমি নিশ্চুপ হৈ থকা কিন্তু অন্তৰৰ জুইকুৰা তুমি নুমাই যাবলৈ নিদিবা বন্ধু অন্তৰৰ জুইকুৰা তুমি নুমাই যাবলৈ নিদিবা তুমি বিক্ৰী নাযাবা তুমি যদি প্ৰতিবাদ কৰিব নোৱাৰা অন্ততঃ তুমি মুখখন বন্ধ কৰি ঘৰতেই ৰখা একুৰা জুই শিখা তুমি হৃদয়ত সদায় প্ৰজ্বলিত কৰি ৰখা দেখিবা এদিন প্ৰবাহমান হৈ ভস্মীভূত কৰিব এই হেন চকু দিয়া এই বিদেশী বঙালবোৰক তেতিয়াহে ৰক্ষা পাবা তুমি অন্যথা কেৱল গীত মাতেৰে বহাগৰ মাহটো নাচিলেই আমাৰ অসমীয়াৰ জয় নহয় বহাগেই জানো এটি সময় সকলো অসমীয়া এক হোৱাৰ আৰু আমি সংকল্প লোৱাৰ আমাৰ অসমীয়া জাতি মাটি ভেটি সত্তা সংস্কৃতিক আমি ধৰি ৰখাৰ কাৰণে আমি এক হ'ব লাগিব কেৱল টিকা নচোৱালে নহ'ব বহাগ এটি ঋতু নহয় বহাগ অসমীয়া জীৱনৰ এই কথাষাৰ অৰ্থটো কি বুজি চাওক গ'ল বুলি কেৱল চিঞৰিলে নহ'ব ওলাই আহা অসমীয়া ক'লে নহ'ব তোৰ ইমান সাহ তোক ধিক্কাৰ দিছোঁ তোক সকিয়নি দিছোঁ তাক কলাখাৰ আৰু নিমখৰ সোৱাদ দিয়া কি কৰিব মৰিব নে জীয়াই থাকিব যদি জীয়াই থাকিব খুজিছে প্ৰজন্মক যদি স্বাধীন অসমত যদি জীয়াই ৰাখিব খুজিছে তেতিয়াহ'লে ওলাই আহক ৰং সলাই দিয়ক শিঙা ঢোল বজাই দিয়ক এফালৰ পৰা টং সিজাওক জয় আই অসম